বিশ্ববিদ্যালয়ের বৃহৎ মার্কশিট কেলেঙ্কারিরে জড়িত ৮ অভিযুক্ত গ্রেপ্তার বরপেটা রোড আরক্ষীর। ধনের লেনদেনের নম্বর বৃদ্ধি করেছিল বিশ্ববিদ্যালয়ের পড়া। গুয়াহাটি বিশ্ববিদ্যালয়ত সংঘটিত মার্কশিট কেলেঙ্কারি সন্দর্ভত বৃহস্পতিবারে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার বরপেটাত গুরুত্বপূর্ণ মন্তব্য। আর গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কম্পিউটাৰাইজ সিস্টেমত চলোৱাৰ দায়িত্বত থকা সকলে ধন লৈ একাংশ ছাত্ৰ ছাত্ৰীৰ নম্বৰ বঢ়াই দিয়াৰ চাঞ্চল্যকৰ ঘটনাৰ কথা সদৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত মাৰ্কশ্বিট কেলেংকাৰীটো অসম আৰক্ষী আৰু CIDয়ে যুটীয়াভাৱে অনুসন্ধান চলাই থকা বুলিও মন্তব্য মুখ্যমন্ত্ৰী। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু নিৰ্দেশত বৰপেটা আৰক্ষী অতি তৎপৰতাত ঘটনাৰ তদন্ত চলায় ৮ গৰাকী অভিযুক্তক আটক কৰে। উল্লেখ্য যে কিছুদিন পূর্বে বরপেটা রোড গণেশলাল চৌধুরী অর্থাৎ GLC কলেজের স্নাতকর ছাত্র এগারোটির নম্বর জালিয়াতির ঘটনা পোহৰলৈ পেলাইছিল মহাবিদ্যালয় কর্তৃপক্ষই। আর বরপেটা জিলা আরক্ষীয়ে এই বিষয়ে গুরুত্ব প্রদান করে ইতিমধ্যে অসমৰ বিভিন্ন স্থানৰ পৰা ৮ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই ঘটনাৰ সৈতে জড়িত কলেজ তথা বিশ্ববিদ্যালয় কেইবাগৰাকী শিক্ষক কৰ্মচাৰী জড়িত আছে বুলি জানিব পৰা গৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত বিহাৰৰ সমষ্টিপুৰৰ কৃষ্ণমূৰ্তি নামৰ এগৰাকী এই মাৰ্কশ্বিটৰ জালিয়াতিৰ সৈতে জড়িত। কিছু সময় পূৰ্বে বৰপেটা আৰক্ষীয়ে ধুবুৰী আৰক্ষীৰ সহযোগত অভিযান চলাই ধুবুৰীৰ আইন মহাবিদ্যালয়ৰ কনিষ্ঠ কম্পিউটাৰ সহায়ক শিৱতোষ মাহাতক আটক কৰে বুলি জানিব পৰা গৈছে। আৰু বৰপেটা আৰক্ষীৰ নেতৃত্বত বৰপেটা ৰোড আৰু হাউলি আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰা এইজন হৈছে কৃষ্ণমূৰ্তি সমষ্টিপুৰ বিহাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, ইছমাইল হুছেইন কলগাছিয়া, আলমগীৰ খান আমগুৰি কলগাছিয়া, মইনুল হক বৰডোঙা কলগাছিয়া, হামেজুদ্দিন নগাঁও, আমিনুল ইছলাম লাংলা কলেজৰ লাইব্ৰেৰিয়ান, শিৱতোষ মাহাতো ধুবুৰী আইন মহাবিদ্যালয় ধুবুৰী, আবুল বাছেৰ লাংলা কলগাছিয়া। আৰু অভিযুক্ত কেইজনক আটক কৰি কেছ নং 74/24 গোচৰ ৰুজু কৰি 468/120B 467/47/420 IPC ধাৰাত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে এই মুহূৰ্তলৈকে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত সকলো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে। আমি তাৰে কিছু দৃশ্যাংশ আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। হয়।